নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 অক্টোবৰ। আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। লগতে মাটি বাৰীৰ কাম কাজ আৰম্ভ হৈ পৰিছে আৰু আজিৰ পৰা আপোনালোকে সাজু হওক। অতি শীঘ্ৰেই অনলাইনৰ মাধ্যমতে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হ'ব। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 2,000 টকা। নতুনকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো অসমত নতুনকৈ আৰম্ভ হৈছে চৰকাৰী ঘৰৰ বাবে আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। সাজু হওক, 2 অক্টোবৰলৈ ঘৰতে বহি কৰক মাটি বাৰীৰ কাম কাজ। আজি হৈছে 2 অক্টোবৰ। ঘৰতে বহি মাটি বাৰীৰ সকলোখিনি কাম কাজ কৰিব পাৰিব। মাটি বাৰী কি কাম কৰিব পাৰিব সম্পূৰ্ণকৈ জানি লওক। আহি গ'ল মিছন বসুন্ধৰা 3.0। 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ সকলো কাম কাজসমূহ। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰ সাজু হৈছে 3.0ৰ বাবে। নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ। মিছন বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি মাটি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। খাজনা লোৱা সন্দৰ্ভতো চৰকাৰে আনিছে বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব খাজনা। এই বছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন দিছে কেবিনেটে। ই খাজনা দিয়াৰ সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে আৰু সেয়েহে ই খাজনা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে চৰকাৰে। খাজনা দিয়াৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে। ই খাজনাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অনলাইন পদ্ধতিৰে খাজনা গ্ৰহণ কৰিব পাৰিব মৌজাদাৰসকলে। হয় বন্ধু-বান্ধৱীসকল, আজিৰ পৰা মিছন বসুন্ধৰা 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপুনি কেনেকৈ চৰকাৰী মাটি পট্টৰ বাবে আবেদন কৰিব সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ এটা এটা কৰি দেখুৱাই দিয়া হ'ব। যদি আপোনাৰ মাটিৰ নামজাৰি কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ চাবৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ আবেদন কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। 31 ডিচেম্বৰলৈকে বৈধতা বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভ কৰিবলৈ এতিয়া আপুনি আবেদন কৰক। কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাৰ পৰা নামটো বাদ পৰিছিলে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব প্ৰথম কিস্তিৰ টকা। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভ নকৰা লোকৰ বাবে এটা ভাল খবৰ। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ 1,30,000 লোকক দিয়া হ'ব নতুন চৰকাৰী ঘৰ। ধনৰ পৰিমাণ 2,60,000লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা। PMAYMIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত গৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। ঘৰ লাভ নকৰাসকলে অফলাইন বা অনলাইন দুটা পদ্ধতিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কি নথি পত্ৰ লাগিব চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত, হিতাধিকাৰী বেংক একাউণ্ট থাকিব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID এইকেইটা নথি পত্ৰ থাকিব লাগিব। লগতে জাতিগত প্ৰমাণ পত্ৰ, এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। আয়ুৰ প্ৰমাণ পত্ৰ আৰু এখন ৰঙীন ফটো লাগিব। বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। 2 কোটি ঘৰৰ অসমে লাভ কৰিব 1,30,000 চৰকাৰী ঘৰ। মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ 1800116163। যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে আপুনি এইখন নম্বৰত যোগাযোগ কৰিব পাৰে সবিশেষ জানিবলৈ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে। চিৰদিনৰ বাবে ক্ষমতাত নাথাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয় বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 36% মুছলমানৰ উপস্থিতিত বিলুপ্ত কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চিৰদিনৰ কাৰণে ক্ষমতাত নাথাকে বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক। মুছলমানৰ প্ৰতি শত্ৰুতা গঢ়ি তোলা বন্ধ কৰক। মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয়।
চৰকাৰৰ শৈক্ষিক পদক্ষেপৰ পৰা উপকৃত হোৱা নাই মুছলমানসকল। নৰেন্দ্ৰ মোদীয়ে এখন হাতত কোৰাণ আৰু আনখন হাতত লেপটপ দিয়াৰ কথা কৈছিলে, কিন্তু মুছলমানৰ বিৰুদ্ধে অৰ্থহীন বিৰোধিতা শেষ কৰক। মুছলমানক শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত কৰা হৈছে। প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিলে মৌলানা বদৰুদ্দিন আজমলে। ৩৬% মুছলমানৰ উপস্থিতিত বিলুপ্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এখন ডাঙৰ খবৰ। 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আপোনাৰ বেংক একাউণ্টত কৰক একেটা কাম, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ। আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে নে নাই? 10 তাৰিখে লাভ কৰিব লাখ লাখ কৃষকৰ একাউণ্টত টকা। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। কোনবোৰ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা সম্পূৰ্ণকৈ উল্লেখ কৰিছে। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সমৰ্থন নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ একাউণ্টৰ কোনো ধৰণৰ KYC আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লওক। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে কৰি লওক, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ একাউণ্ট। কেৱল ইয়াৰ নহয়, পান কাৰ্ড, আধাৰ কাৰ্ড দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ সৈতে। বেংকৰ একাউণ্ট, পান কাৰ্ড, আধাৰ কাৰ্ড লিংক হোৱাৰ পিছতে আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব আপোনাৰ বেংকৰ সকলোখিনি কাম সম্পূৰ্ণ হৈছে। তাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। চৰকাৰে কেইবাটাও নিয়ম বান্ধি দিছে। যদি আগতে আপুনি অৰুণোদয়ৰ লগতে আপুনি অৰুণোদয় 2.0 আঁচনিৰ টকা পাইছিলে, এতিয়া আপুনি টকাটো নাপায়, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰে অৰুণোদয় 3.0টো আবেদন কৰক, অন্যথা আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ SBIত একাউণ্ট আছে নেকি? তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনালৈ মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে, কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথি পত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য, কিন্তু এইসমূহত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিয়াতি কৰে আপোনাক। 1 নম্বৰত উল্লেখ কৰিছে SBIয়ে কেতিয়াও KYC আপডেট কৰিবলৈ, একাউণ্ট বা আনব্লক কৰিবলৈ কোনো ধৰণৰ মেছেজ বা ফোন কল নকৰে। লগতে SMS, ইমেইল বা হোৱাটছআপৰ জৰিয়তে কোনো ধৰণৰ লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত শ্বেয়াৰ নকৰিব। 3 নম্বৰত উল্লেখ কৰিছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি এতিয়া ফোন কৰক অনলাইন 30 নম্বৰত। আৰু 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৰ্তৃত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM কাৰ্ড, ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100। এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড কোনো ধৰণৰ সমস্যা হৈছে তেনে ক্ষেত্ৰত এই আপুনি সম্পূৰ্ণকৈ সমস্যা সমাধান কৰিব পাৰিব এইখন নম্বৰত যোগাযোগ কৰি। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিত 10,000 টকা কেতিয়াও হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ ঘোষণা কৰিলে প্ৰতিগৰাকী আত্মসহায়ক সদস্যৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰে ঘোষণা কৰা অনুযায়ী আত্মসহায়ক মহিলাসকলক একাউণ্টত সোমাই দিব 10,000 টকা। আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক মহিলাসকলে 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিছে সেইসকলক চৰকাৰে প্ৰদান কৰিব 10,000 টকা। লগতে সেইসকল আত্মসহায়ক
আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা আঁচনি পোৱাটোত সম্পূৰ্ণকৈ অন্তৰ্ভুক্ত হৈ পৰিছে। এতিয়া জাষ্ট আপোনাৰ একাউণ্টলৈ টকাটো সোমাই দিয়া বাকী আছে আৰু সেইসকল মহিলা অসম চৰকাৰে প্ৰদান কৰি আছে এখন ফৰ্ম আৰু আপুনি ফৰ্মটোলৈ সম্পূৰ্ণকৈ জমা দিছে, কিন্তু ফৰ্মৰ লগত বহুতে বিজনেছ প্লেন ফৰ্মটো দিয়া নাই। আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত বিজনেছ প্লেন ফৰ্মটো দিছে নে নাই? যদি দিছে তেন্তে আপুনি নিশ্চয় 10,000 টকা লাভ কৰিব। আৰু এতিয়া গোটৰ মহিলাৰ ফৰ্মসমূহ পৰীক্ষা কৰি আছে চৰকাৰে। কেৱল মাত্ৰ এটাই যাব আপোনাৰ কিমানজন সন্তান উল্লেখ কৰিছে ফৰ্মখনত আৰু সেইটো চাই একাউণ্টত সোমাই দিব 10,000 টকা। যিসকলে এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব অসম চৰকাৰে। তথাপিও যদি লাখপতি হ'ব নোৱাৰে 10,000 পৰা 20,000 টকা দিব আপোনাৰ একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মহিলাক লাখপতি বনোৱাৰ বাবে এখন ডাঙৰ পন্থা হাতত লৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। দুৰ্গা পূজাৰ পূৰ্বে মাথমাৰ হয় বন্ধু বান্ধৱীসকল, দাম বাঢ়িল গেছ চিলিণ্ডাৰৰ। কিমান টকাকৈ বৃদ্ধি পাইছে সম্পূৰ্ণকৈ জানি লওক। 1 অক্টোবৰত প্ৰকাশ পালে গেছ চিলিণ্ডাৰৰ নতুন মূল্য আৰু 1 অক্টোবৰত কিমান টকাকৈ বৃদ্ধি পালে সম্পূৰ্ণকৈ জানি লওক। বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল 50 টকাকৈ। দেশজুৰি বৃদ্ধি পালে বাণিজ্য গেছৰ মূল্য। দিল্লীত প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ'ল 1,740 টকা আৰু কলকাতাত 1,692.50 টকা আৰু চেন্নাইত 1,903 টকা আৰু অসমতো জিলাই জিলাই প্ৰতিটো জিলাই 47 পৰা 49.50 টকালৈকে বৃদ্ধি পালে মূল্য। লগতে কোনো সাল সলনি হোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য।